মাননীয় অসমৰ মুখ্যমন্ত্ৰী দেৱে সুদখোৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে অসম পুলিচক নিৰ্দেশ জাৰি কৰিছে যদিও গৌৰীসাগৰ অঞ্চলত ফনামু গাঁও পঞ্চায়তৰ অধীনত ১ নং চিন্তামণিগড়ত আমি জানিব পাৰিছোঁ যে কেইবাজনো সুদখোৰে সুদলৈ পইচা দিয়া নামত আচলতে অটপালি কৰি আহিছে। তেখেতসকলে এটা গুণ্ডাগিৰি এটা ছিষ্টেম তাত বজাই ৰাখিছে বুলি আমি গম পাইছোঁ। গতিকে এই বস্তুখিনি আমি গৰিহণা দিছোঁ সদৌ টাইম ছাত্ৰ সন্থাই। আৰু এটা কথা মই স্পষ্ট ক'ব বিচাৰিছোঁ, তাত যিসকল গাঁওৰক্ষী বাহিনী আছে বা যিসকল সুদখোৰ নিৰ্যাতনৰ বলি হৈছে তেখেতসকলে অকণমান সাহস কৰি আগবাঢ়ি আহক। গাঁওৰক্ষী বাহিনী বা অন্যান্য ব্যক্তিসকলৰ সহযোগত গৌৰীসাগৰ আৰক্ষী প্ৰশাসন আছে, শিৱসাগৰ জিলা প্ৰশাসন আছে, তেখেতসকলে নিশ্চয়কৈ আপোনালোকক সহযোগ কৰিব। আৰু গৌৰীসাগৰ আৰক্ষী প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসনকো আমি নিজাববীয়াকৈ এটা অনুৰোধ জনাইছোঁ যে ১ নং চিন্তামণিগড়ত যি সুদখোৰৰ অটপালি হৈছে আচলতে সেই অটপালি অনতিপলমে দমন কৰিব লাগে। সুদখোৰৰ কবলৰ পৰা যিসকল নিৰ্যাতিত ব্যক্তি, পৰিয়াল যিসকল দৰিদ্ৰ পৰিয়ালে নিৰ্যাতিত হৈছে সেই পৰিয়ালসকলক আচলতে সকাহ দিব লাগে। এই বিষয়খিনি আচলতে আমাৰ প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ। আৰু সুদখোৰ ব্যৱস্থাটোৱে আচলতে আমাৰ সমাজৰ বাবে এক অশুভ ইংগিত। গতিকে তেনেধৰণৰ সুদখোৰৰ কাৰ্যব্যৱস্থা বন্ধ কৰিব লাগে। খুদ মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতো এনেধৰণৰ সুদখোৰ বিভিন্ন ঠাইত থকাটো আচলতে দুৰ্ভাগ্যজনক বুলি ভাবোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ সেই নিৰ্দেশ অনুসৰি অসম পুলিচে অন্ততঃ শিৱসাগৰ জিলা প্ৰশাসন আৰু গৌৰীসাগৰ আৰক্ষী প্ৰশাসনে এইটো কঠোৰ ব্যৱস্থা ল'ব বুলি মই অনুৰোধ কৰিছোঁ যে ১ নং চিন্তামণিগড়ত যি সুদখোৰৰ কবল আছে, সুদখোৰৰ যি দাদাগিৰি আছে সেই বিষয়খিনিৰ ওপৰত এই প্ৰশাসনসমূহে অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মোৰ অনুৰোধ থাকিল।